অসভ্য নিকৃষ্ট মানসিকতা এখিনি মানুহৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকক দেখুৱাব খুজিছোঁ বান সাহায্যৰ নামত আচলতে কিছুমান নিকৃষ্ট মানসিকতাৰ মানুহে কি কৰি আছে। সেইদিনা আমি শিৱসাগৰলৈ বুলি ওলাইছিলোঁ। ৰাতিটোৰ ভিতৰতে আচলতে আমাৰ সকলোখিনি আমি যা যোগাৰ কৰিছিলোঁ, সিদ্ধান্তটো লৈছিলোঁ আৰু সেইমতে বহুতেই আমাক সহায় সহযোগিতা আগবঢ়ালে। যোনে যেনেকৈ পাৰিছে আমাক সহায় কৰিছে আৰু যিসকলে আমাক সহায় সহযোগিতা কৰি এই যাত্ৰাত সফল কৰিলে তেওঁলোকক অশেষ ধন্যবাদ। তাৰ মাজতে ইয়াত কেইজনমান নিকৃষ্ট মানসিকতাৰ মানুহ আছে, মই নাজানিম কোন, কাৰণ সেই সময়ত ইমানেই ব্যস্ত হৈ আছিলোঁ। আচলতে কাৰ টোপোলাত এইখিনি কাপোৰ আহিছে মই নাজানো। এইবিলাক চাওক, ইমানেই লেতেৰা চোলা আপোনাৰ ল'ৰা ছোৱালীয়ে পিন্ধিব নোৱাৰে, কিন্তু তেওঁলোকে পিন্ধিব পাৰে। কেনেকৈ দিম বাৰু ইমান লেতেৰা চোলাটো বাৰু আপোনালোকে চাওকচোন। সেইটো চোলাটো মই বাদ দিলোঁ। এইবোৰ ফুটা ফটা কাপোৰৰ মোৰ ঘৰত দম। এইটো চাওক, এটা গেঞ্জি, ধনী দুখীয়া কোনো নাই, হিচাপ নাই মানে। আপুনি পিন্ধিব পাৰিব এইটো, কাৰণ আপোনাৰ বানপানী হৈছে, ঘৰ দুৱাৰ উটুৱাই নিছে, আপোনাৰ সমস্যা হৈছে, অভাৱ হৈছে, আপুনি পিন্ধিব পাৰিব। চুবলৈ মোৰ ঘিণ লাগিছে, ক'বলৈ মোৰ ঘিণ, পুৰুষ নে মহিলাই নাজানো। এইটো এটা ফটা পেণ্টি পঠিয়াই দিছে বান সাহায্যৰ নামত। এইটো এটা পেণ্টি চাওক, হেৰৌ মূৰ্খহঁত, তহঁতৰ যদি দিব পৰা আকাত নাই নিদিবিচোন, নিদিবি। এই ফটা কাপোৰ সোপা, মোৰ ঘৰটো কি ডাষ্টবিন নেকি? তহঁতৰ পেলনীয়া জাবৰ কাপোৰ সোপা তহঁতি মোৰ ঘৰত আনি দমাই দিবিহি, মই ইয়াত কাপোৰ বিচাৰি বিচাৰি মানুহক বান সাহায্য দি থাকিম। হেৰৌ দিব পৰা কাপোৰ দেচোন। মোৰ কি সময় নে কি? নে আমি যিখিনিয়ে লাগি আছোঁ আমাৰ অজস্ৰ সময়। তহঁতি কাপোৰৰ দম এটা দিবি, আমি ইয়াত বিচাৰিম, বিচাৰি চিজিল কৰিম, কৰি পেলাই ফটা ভাগে ভাল ভাগে কৰিম। হেৰৌ দিবলৈ যদি তহঁতৰ ইমান মনেই আছে, তহঁতি যদি ইমান উদাৰ মনৰ মানুহ, হেৰৌ পিন্ধিব পৰা দুযোৰ দেচোন। আৰু যদি নোৱাৰ, এটা টকা দিলেও হ'ব। আমি কাকো একো ডিমাণ্ড কৰা নাই যে দিবই লাগিব। আৰু সেই এটকাটো দিবলৈ যদি সক্ষম নহয়, সহযোগ কৰক, সঁহাৰি দিয়ক এষাৰি মাতেৰে, সেয়াও যথেষ্ট। কিন্তু চাওক, মোৰ ঘৰত জাবৰ পেলাবলৈ জেগা নাই। নিজৰ ঘৰৰ জাবৰকেইটা প্ৰতি মাহে মিউনিচিপালিটিক পইচা দি ঘৰৰ জাবৰকেইটা পেলাওঁ। তাকো সেয়া শাক পাত হ'ব লাগিব, জাবৰ জোঁথৰ হ'ব লাগিব। এনেকুৱা ধৰণে কাপোৰৰ দমবোৰ নিনিয়ে। মই ক'ত পেলাম এইখিনি কাপোৰৰ দম? আপোনালোকে সহায় কৰিছেনে, আমাক অশান্তি কৰিছেনে, বিপদ কৰিছে? নিজেই কওকচোন আপোনালোকে কি কৰিছে আপোনালোকে। আৰু এনেকুৱা কাপোৰ নিদিব। মই আপোনালোকৰ পিছৰ ভিডিঅ'ত মই দেখুৱাম এখিনি মানুহৰ সহানুভূতি, এখিনি মানুহৰ আৱেগ, মৰমেৰে পঠিওৱা কাপোৰ মই আপোনালোকক দেখুৱাম। আৰু আজি এইখিনি দেখুৱাইছোঁ, চাওক মানে কেনেকুৱা মানুহ পৃথিৱীত এতিয়াও আছে। ঘৰৰ যিখিনি পেলাবলৈ ঠাই নাই, পিন্ধিব নোৱাৰে, সেইখিনি বান সাহায্যৰ নামত মোৰ ঘৰলৈ পঠিয়াই দিছে। নকৰিব এনেকুৱা, লাজ লাগিছে, কিন্তু দেখুৱাইছোঁ আপোনালোকৰ মানসিকতা।